রাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম এইখন মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব। আজি কয় যে আমি মোগল সকলে অপমান করে, যে মোগল এটা আমার কামি, মোগল সম্রাটক এগুলো অপমান করে। আহোম আমি এটাই কব বিচাৰো মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমাৰ সম্ৰাটকে আমাৰ মোগল সকলে যিখিনি কৰি গৈছে আপোনালোকে দেখুৱাব নোৱাৰিব। আজি আহোম সকলে সেইখিনি কৰিব পৰা নাই। আমি আহ্বান চ্যালেঞ্জ কৰি কব পাৰিম। আজি আমাক দীক্ষা দিবলৈ আহিছে। আজি বেল বলক বনাই থৈ গৈছে, আজি ডিটেনশন কেম্প বনাই থৈ গৈছে। বনাইছে নহয়, আজি চামাগুৰি মন্ত্ৰী আছিলে, তাৰ দেউতাৰ নৰচুলো আছিলে, তেখেতে কিবা এটা চিহ্ন দেখুৱাব পাৰিব চামাগুৰিত? পাৰিব জানো? কৰিব নাই। তেওঁলোকে সাম্প্ৰদায়িক ৰাজনীতি কৰি গৈছে। আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম? আজি কাদা হাতৰ ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে এই পাপৰ ফল পাইছে। সেইকাৰণে কাদা হাতৰ কতিয়া কাম নাই, তাৰ বডি থাকিলে কাম থাকিব, বডি নাথাকিলে কিয় কাম থাকিব? আজি আমি ভাবিছো আমি কাৰ কাৰণে চিন্তা কৰিম? আজি কাদা হাতৰ ৰাখি এইকাৰণে যি পাপ কংগ্ৰেছে কৰিছে এই পাপৰ ফল পাইছে। সেইকাৰণে কাদা হাতৰ কতিয়া কাম নাই, তাৰ বডি থাকিলে কাম থাকিব, বডি নাথাকিলে কিয় কাম থাকিব? আজি মুছলমানৰ অখাবোৰত যি সম্পদ সেইখিনি কাঢ়ি লৈ আছে। আজি আমি মৰিলে আমি কটৰ দিব নোৱাৰিম। আজি মাদ্ৰাছা ভাঙি আছে। আপোনালোকে জানে ইকুৱেল টু বিফৰ ল আইন সকলে কাৰণে সমান। 14 নম্বৰ আৰ্টিকেল আছে, 19 নম্বৰ আৰ্টিকেলত কোৱা হৈছে যে আমাৰ 6টা পয়েন্ট আছে। নম্বৰ পয়েন্ট আছে শান্তিপূৰ্ণভাৱে আমি কোনো বল প্ৰয়োগ নকৰাকৈ আমাৰ অধিকাৰ আছে। 2 নম্বৰত আমি ভাৰতবৰ্ষৰ যিকোনো নাগৰিকের যিকোনো ঠাইতে থাকে প্রত্যেকজন নাগরিক বসবাস করার অধিকার আছে। আজি আমি যোন থাকো তাতে আমাক ভাঙি দিয়ে। রাস্তা ঘাটের কথা বাদ দিয়ক, আগত দেশৰ বসবাস কৰাৰ আপোনাৰ চিন্তা কৰক। আজি ৰাস্তা ঘাটের কথা কব, আজি অসম চৰকাৰে কি কৰিছে? একো কৰা নাই। গতিকে আমি যে শান্তিৰ মাজত জীয়াই থাকিব নোৱাৰো, আমি ৰাস্তা ঘাট দি কি কৰিম? স্কুল কলেজ দি কি কৰিম? মেডিকেল দি আমি কি কৰিম? কৰিবলৈ প্ৰয়োজন আছে? আমি শান্তিৰ মাজত থাকিব নোৱাৰো, আমাৰ এইবিলাক প্ৰয়োজন আছে? আমি যদি আগুৱাই যাব নোৱাৰো, আমি যদি হিন্দু মুছলমানৰ লগত মিলা প্ৰীতি হিচাপে থাকিব নোৱাৰো, সেইখন চৰকাৰৰ লগত যে আমি মিলি থাকিব নোৱাৰো, সেইখন আমাৰ প্ৰয়োজন আছে? আমাৰ উন্নতিৰ প্ৰয়োজন আছে নেকি? আজি ৰাম মন্দিৰ তৈয়াৰ কৰিছে এইখন আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আজি অসমত কামাখ্যা মন্দিৰ মই আহ্বান চ্যালেঞ্জ কৰি কম সেইখিনি মাটি আমাৰ ঔৰংগজেবৰ দেৱাৰ মাটি হয়। আহোমসকলে কি কৰিছে? আহোমসকলে একো কৰা নাই। তেওঁলোকে লবি ৰাজনীতি কৰিছিলে, ৰাজত্ব কৰিছিলে। লাচিত বৰফুকন তেওঁ লবি ৰাজনীতি কৰিছিলে। আজি কয় যে দেহতকে মমাই ডাঙৰ নহয়। আপোনালোকে দেহত গণে যে মমাই ডাঙৰ নহয়, তোমালোকে লাচিত বৰফুকনে কি কৰি গৈছিলে? আজি অপমান কৰিব। আজি কয় যে আমি মোগল সকলে অপমান কৰে, যে মোগল এটা আমাৰ কামি, মোগল সম্রাটক এগুলো অপমান